অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যেহেতু দ্বিবাৰ্ষিক অধিৱেশন অহা এপ্ৰিলৰ 3, 4, 5 তাৰিখে গোলাঘাটত অনুষ্ঠিত হ'ব। আমাৰ যেহেতু এটা সাংবিধানিক নিয়ম যে কেন্দ্ৰীয় হওক বা জিলাই হওক বা আঞ্চলিকেই হওক কাৰ্যকাল 2 বছৰীয়া। যেহেতু কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ আগে আগে জিলা সমিতিৰ অধিৱেশন হ'ব লাগে, জিলা সমিতিৰ অধিৱেশনৰ আগত আঞ্চলিকবিলাকৰ অধিৱেশন হ'ব লাগে। সাংবিধানিকভাৱে আজি আমাৰ যেহেতু দৰং জিলা সমিতিৰ অহা 23 জানুৱাৰীত দ্বিবাৰ্ষিক প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু তাৰ আগত দৰং জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ অধিৱেশনসমূহ অনুষ্ঠিত হৈ আছে। আজি সেইমতে চিপাঝাৰ আঞ্চলিক সমিতিৰ আজি দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু এই সভাত মই কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তথা জিলাৰ পৰ্যবেক্ষক হিচাপে আজি এই সভাত উপস্থিত আছোঁ। সভাখন ইতিমধ্যে আৰম্ভ হৈছে আৰু মই আশা ৰাখিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনক চিপাঝাৰ আঞ্চলিক সমিতিৰ যি আজি নতুন সমিতিখন গঠন হ'ব, এই সমিতিয়ে এক শক্তিশালী ৰূপত গঢ় দিব আৰু আঞ্চলিক সমিতি যদি শক্তিশালী নহয় কেতিয়াও জিলা সমিতি শক্তিশালী হ'ব নোৱাৰে। সেয়ে মই আজিৰ এই সভাত উপস্থিত হৈ যি নতুন সমিতি হ'ব এই সমিতিখনৰ প্ৰতি আহ্বান ৰাখিছোঁ যাতে আগত দিনত দৰং জিলা সমিতিক এক শক্তিশালী ৰূপত আগবঢ়াই নিব পাৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 1978 চনৰ 12 মাৰ্চতেই গঠন হৈছিলে আৰু নিৰৱচ্ছিন্নভাৱে অসমৰ জাতিসত্তাৰ হকে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ হকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাত মাতি আহিছে আৰু ইয়াৰে অংশ হিচাপে মই ভাবোঁ এই চিপাঝাৰ অঞ্চলতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সমস্যাৰ লগতে যি চিপাঝাৰ অঞ্চলৰ যি ৰাইজৰ সমস্যা আছে এই সমস্যাসমূহক সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব আৰু আঞ্চলিক সমিতিখনে এক শক্তিশালী ভূমিকা ল'ব। হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিপাঝাৰ আঞ্চলিক সমিতিৰ আজি দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা আজি ৰাতিপুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে আমাৰ আৰম্ভ হৈছে আৰু এতিয়া আমাৰ 2 বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা যি সংগ্ৰাম আৰম্ভ কৰিছে, জাতীয়তাবাদী সংগ্ৰামখনৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিপাঝাৰ আঞ্চলিক সমিতিও সহযোগী হৈ আছোঁ। তাৰ কাৰণে আমি জাতি আৰু মাটিৰ কাৰণে প্ৰতিটো মুহূৰ্ততে মাত মাতি আহিছোঁ নিৰ্ভীকভাৱে। আমি কোনো আপোচবিহীনভাৱে আমি সংগ্ৰাম চলাই গৈছোঁ আৰু অনাগত দিনতো মই আশা কৰিছোঁ চিপাঝাৰ আঞ্চলিক সমিতিয়ে অসমৰ ভিতৰত এখন শক্তিশালী আঞ্চলিক হিচাপে প্ৰতিপন্ন কৰিব। বিভিন্ন দিশত স্থানীয় সমস্যাই হওক বা জাতীয় সমস্যাই হওক এই অস্তিত্বৰ সংকটৰ মুহূৰ্তত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিপাঝাৰ আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।